সমগ্ৰ অসমবাসী ৰাইজ ৰৈ থাকে ৰাসৰ কাৰণে আৰু ৰাসৰ যিটো আনন্দ ফূৰ্তি মৰম ভাল পোৱা সেইটো গুৱাহাটীৰ পৰা ওলাই গৈ যেতিয়া উজনি নামনিলৈ যাওঁ তাত যিটো উলহ মালহ এক পৰিৱেশ বিৰাজ কৰে সেইটো আচলতে দেখি খুব ভাল লাগে আৰু আমিও যিহেতু অকণমান সেইখন সুযোগ পাওঁ ৰাইজৰ মাজলৈ গৈ তেওঁলোকৰ লগত থাকি পেলাই কিবা অকণমান কৰিবলৈ গতিকে সেই সুযোগ আমি কেতিয়াও হেৰুৱাই নিদিওঁ আৰু আজি মই আহিছোঁ বামুণপুখুৰী যিখন ৰাস 104 বছৰ সম্পূৰ্ণ কৰিছে গতিকে ইমান পুৰণি এখন ৰাস আৰু সেই শ্ৰী শ্ৰী কৃষ্ণ ৰাসলীলা তেওঁলোকে 104 বছৰে পাতি আহিছে গতিকে আজি ইয়াত এনেকৈ সকলোৰে মাজতে উপস্থিত থাকিবলৈ পাই সঁচাকৈ মই খুব সুখী হৈছোঁ আৰু দৈৱকীৰ চৰিত্ৰত অভিনয় কৰিম এতিয়া বাহিৰত দেখিছে একদম ৰাইজ ভৰ্তি হৈ আছে গতিকে এইটো এটা কি বুলি ক'ম এই অনুভৱটো এক বেলেগ ধৰণৰ অনুভৱ বুজাব নোৱাৰা এক অনুভৱ আৰু ৰাস শেষ হৈ গ'লে মনটো আকৌ বেয়া লাগি যায় কিন্তু এইখিনি মুহূৰ্তত বহুতো মৰম বুটলি লৈ যাওঁ আকৌ মানে দৈৱকীৰ চৰিত্ৰত মই ইমান বছৰে ইমানকেইখন ৰাসত অভিনয় কৰিছোঁ যে এতিয়া মোৰ মানে একদম জিভাৰ আগত ডাইলগ গতিকে এই চৰিত্ৰটোত সাংঘাতিক ধৰণৰ কি বুলি ক'ম বহুতো আৱেগ বহুতো মৰম ভালপোৱা এই গোটেইখিনি সোমাই আছে আচলতে দৈৱকী চৰিত্ৰটোৱেই তেনেকুৱা গতিকে এই এনেকৈ আৰু ভাল লাগে কিয় যে এই অঞ্চলটোৰ যিসকলে অভিনয় কৰা যিসকল লোক আছে জ্যেষ্ঠই হওক কনিষ্ঠই হওক সকলোৱে মিলি কৰে আচলতে সেই উদ্যমটো সেইটো যিটো একেলগে কৰা এটা শক্তি এটা সেইটোৱে আচলতে খুব এক ধুনীয়া বাৰ্তা কঢ়িয়াই নিয়ে সমাজখনলৈ দৈৱকীটো গম পাইছে ক'লেই ইতিমধ্যে যে গোটেইখিনিত কন্দাটো থাকেই গতিকে দৈৱকীৰ এটি সংলাপ কুমাৰ দাদা কিবা হেতু অনৰ্থক ল'ব লাগে মই মৃত্যুদণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই আজি শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাক্ষস মূৰ্তিৰে মানৱ নামত কিয় কলংক সানিছে দাদা